আজি এটো ভিডিওত আলোচনা কৰিম ক্লাস 10 ৰ বিজ্ঞানৰ হাফ ইয়াৰলি এক্সামত কোন কেটা চেপ্টাৰ আহিব আৰু কোনটো চেপ্টাৰৰ পৰা কোন কেটা লং কোৱেশ্চন ইম্পৰ্টেন্ট হয় 2-3 মাৰ্কৰ কাৰণে তো তোমালোকে চাই যোৱা এটা সিলেবাস কিটা আগতে চাই লোৱা তাৰ পিছত চেপ্টাৰ ওয়াইজ ইম্পৰ্টেন্ট কোৱেশ্চন বোৰ চাই লোৱা মই কোৱেশ্চন বেংক চাই কেনে তোমালোকক ইয়াৰ লং কোৱেশ্চন বোৰ বাছি দিম তো তোমালোকে ভালকে পঢ়িবা তো তোমালোকে চেপ্টাৰ বোৰ চাই লোৱা এয়া খুচিপত্ৰ ইয়াৰ পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ ক্যালেন্ডাৰ ওয়াইজ চেপ্টাৰ বোৰ হৈছে চেপ্টাৰ নম্বৰ 1 আৰু 2 তোৰ পিছত 5 6 7 9 10 11 আৰু 14 এগিটা চেপ্টাৰ তোমাৰ আহিব আৰু এই চেপ্টাৰ বোৰৰ পৰা তোমালোকে চাই লোৱা কোন কেটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় তো চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ পৰা তোমালোকে চাই লোৱা কোন কেটা টপিক ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমালোকে এই কিটা কোৱেশ্চন চাবা চিন দিয়া কিটা আৰু এটো চাবা তাৰপিছত এই ক্ৰিয়াকলাপটো চাবা তাৰপিছত এইখিনি তোমালোকে এই বিক্ৰিয়াটো সহ ইয়াৰ বিষয়ে তাপগ্ৰাহী বিক্ৰিয়া এটো বিষয়ে তোমালোকে চাবা তাৰপিছত দ্বিঅপসৰণ বিক্ৰিয়া তোমালোকে এই কাৰ্যকলাপটো চাবা তাৰপিছত এই টপিকটো ইম্পৰ্টেন্ট হয় জাৰণ বিজাৰণ অৰ্থাৎ ৰেডক্স বিক্ৰিয়া কাক বোলে 2 মাৰ্কৰ কাৰণে এটা কোৱেশ্চন আহিব পাৰে তো এই কোৱেশ্চনটো ইয়াতে আনসাৰো আছে কোৱেশ্চনো আছে তো তোমালোকে চাই ল'ব পাৰা যে ৰেডক্স বিক্ৰিয়া বা জাৰণ বিজাৰণ বিক্ৰিয়া কাক বোলে তো এটো এটা উদাহৰণ সহ লিখিব দিব পাৰে মই খালি দীঘল প্ৰশ্নবোৰ দেখাই আছো লং কোৱেশ্চনৰ মই এক্সট্ৰা ভিডিও দিম তো তোমালোকে চাই লোৱা ইয়াতে 4 নম্বৰ কোৱেশ্চনটো চাবা আৰু লগতে তোমালোকে এই 12 নম্বৰ কোৱেশ্চনটো চাবা তাৰ পিছত তোমালোকে 13 14 15 এই তিনটা কোৱেশ্চন চাবা এইটো চেপ্টাৰত এখিনি আছিল এটা তোমালোকে কোৱেশ্চন বেংকৰ পৰা কেটামান কোৱেশ্চন চাই লোৱা মই ইম্পৰ্টেন্ট বাছি দিছো তো তোমালোকৰ এইটা কোৱেশ্চন মই বাছি দি আছো এটা বহুত ইম্পৰ্টেন্ট হয় তো তোমালোকে ভালকে চাই যাবা এটো 2 নম্বৰটো চাবা লগতে এই বিক্ৰিয়াবোৰ সন্তুলিত কৰি যাবা এইবিলাক এসএসসিত আহা কোৱেশ্চন হয় আৰু 2025 ৰ তোমাৰ কোৱেশ্চন বেংক হয় তো তোমালোকৰ বহুতখিনি কমন পৰিব তো তোমালোকে এইটা বস্তু ভালকে চাই যাবা 4 5 6 7 এইটা কোৱেশ্চন তোমালোকে চাবা আৰু এইটা কোৱেশ্চনৰ আনসাৰ তোমালোকে কিতাপতে পাই যাবা তো এতিয়া 2 নম্বৰ চেপ্টাৰৰ পৰা চোৱা কি চাব লাগিব চেপ্টাৰ নম্বৰ 2 এচিড ক্ষাৰক আৰু লৱণ ইয়াৰ পৰা আমি কি চাব লাগিব তোমালোকে চোৱা চেপ্টাৰটোৰ পৰা তো এচিড ক্ষাৰক আৰু লৱণৰ পৰা তোমালোকে এই টপিকটো ভালকে চাবা এইখিনি ভিতৰত যিখিনি লিখা আছে এইখিনিৰ পৰা এটা 2 মাৰ্কৰ কোৱেশ্চন বনাই হ'ব পাৰে তো তোমালোকে ভালকে চাই ল'বা সায়েন্সত চেপ্টাৰ কম এই চেপ্টাৰ কিটাৰ পৰা তোমাৰ দুটা তিনটা কে লং কোৱেশ্চন আহিব পাৰে এটা চেপ্টাৰৰ পৰা 2 মাৰ্কৰ দুটা কোৱেশ্চন হ'ব পাৰে তো অলপ বেছিকে চাব লাগিব তো এইখিনি তোমালোকে চাবা চিন দিয়া হোৱা আছে তাৰপিছত এই কোৱেশ্চনটো চাবা আৰু লং কোৱেশ্চনৰ কাৰণে পেজ নম্বৰ 25 ৰ এই দুটা কোৱেশ্চন চাবা তো তাৰ পিছত পিএইচ স্কেলৰ টপিকটোৰ পৰা তোমালোকে এইখিনি পৰা এটা 2 মাৰ্কৰ কোৱেশ্চন বনাই আহিব পাৰে বা পিএইচ স্কেল কাক বোলে পিএইচ স্কেলৰ পি লেটাৰটো ক'ৰ পৰা আহিছে কোনটো ভাষা পৰা আহিছে এনেকৈ প্ৰশ্ন এটা খুদে তো তোমালোকে চাই ল'বা আৰু এই প্ৰশ্নটো চাবা তাৰপিছত কাপোৰ ধোৱা ছডাৰ ব্যৱহাৰ এটো চাবা তাৰপিছত ইয়াতে এটা কোৱেশ্চন হ'ব পাৰে যে স্ফটিকবদ্ধ জল আৰু স্ফটিকবদ্ধ জল এটা জিপসামত থকা পানীৰ অণু কেইটা থাকে তো এটো দি কেনে 2 মাৰ্কৰ এটা কোৱেশ্চন হ'ব পাৰে এইখিনি চাই ল'বা 4 নম্বৰ কোৱেশ্চনটো চাবা 6 নম্বৰ কোৱেশ্চনটো চাবা মানে অনুসৰণিৰ পৰা এই 9 আৰু তোমালোকে 13 14 নম্বৰ কোৱেশ্চন দুটা চাবা তো চেপ্টাৰৰ পৰা এইকিটা আছিল কিতাপৰ পৰা মই কেটামান আৰু কেটামান লং কোৱেশ্চন তোমালোকক বাছি দিয়া আছে এইকিটা তোমালোকে চাই ল'বা ইয়াৰ পৰা বাছি দিয়াৰ অৰ্থটো হৈছে তোমালোকে তেতিয়া গম পাবা কোৱেশ্চনবোৰ কেনেকুৱাকে বনাই দিয়ে তো ইয়াতে তোমালোকে এইকিটা কোৱেশ্চন চাবা এইকিটা চোৱাৰ পিছত যিমানে টান কোৱেশ্চন নিদিয়ক কিয় তোমালোকক কমন পৰিবই এইকিটা তোমালোকে চাই ল'বা এইকিটা একদম সহজ তোমালোকৰ এইটো এটা কোৱেশ্চন বনাই দিছে তো এইটো আছিল এনেকুৱা কোৱেশ্চন তো এইকিটা কোৱেশ্চন তোমালোকে চাবা 6 নম্বৰ কোৱেশ্চনটো চাব পৰা 8 নম্বৰটো চাবা আৰু তোমালোকে এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন চাবা যদি বহুত ভিতৰত পৰা দিব বিচাৰে এটো কোৱেশ্চন নাহিব পাৰে ইয়াতে চোৱা তোমালোকৰ তিনটা ভাগত কোৱেশ্চনটো বিভক্ত হৈ আছে 3 মাৰ্কৰ কাৰণে হ'ব পাৰে তো তোমালোকে এইখিনি চাই ল'বা তো কোৱেশ্চনবোৰ একদম সহজ হয় তো এটো চেপ্টাৰৰ পৰা এইকিটা প্ৰশ্ন তোমালোকে চাবা আৰু প্ৰশ্নবোৰৰ আনসাৰো বহুত সহজ হ'ব এবাৰ চালে তোমালোকে পাৰিবা তো তোমালোকে 5 নম্বৰ চেপ্টাৰ চোৱা মৌল পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন ইয়াৰ পৰা তোমালোকে 2-3 মাৰ্কৰ কোৱেশ্চনবোৰ এটো এটা টপিক বহুত ইম্পৰ্টেন্ট ফাৰ্স্ট টপিকটো এটো চাই ল'বা তাৰ পিছত তোমালোকে 81 পেজত চোৱা প্ৰশ্নৱলী এই দুটা প্ৰশ্ন ভালকে চাবা
তাৰপিছত তোমালোকে এই কুৱেশ্যনটো চাবা মেণ্ডেলিভৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সীমাবদ্ধতাবোৰ এইটো টপিক পঢ়িলে 3টা পাই যাবা তাৰপিছত তোমালোকে এই দুটা কুৱেশ্যন চাবা আৰু তোমালোকৰ এইখিনিৰ পৰা এটা কুৱেশ্যন বনাই আহিব পাৰা যে আধুনিক পৰ্যায়বিজ্ঞান তালিকাত কেইটা স্তম্ভ আৰু কেইটা খাৰী আছে অনুভূমিক খাৰী আছে তেতিয়া এইখিনিৰ পৰা তোমালোকে কুৱেশ্যনটো লিখিব পাৰিবা লাষ্টৰ পেজত একেবাৰে শেষৰ পেজত 92 তোমালোকে এই 3টা কুৱেশ্যন চাই ল'বা আৰু এইখিনিত আৰু প্ৰশ্ন নাই এতিয়া তোমালোকে কেইটামান কুৱেশ্যন বাছি দিছো সেইকেইটা চাই লোৱা ইয়াতে চোৱা এইটো কুৱেশ্যন তোমালোকৰ পৰ্যায়বিজ্ঞান তালিকাৰ এটা অংশ তলত দেখুওৱা হ'ল এই অংশটোৰ পৰা তোমালোকে এই কুৱেশ্যনৰ আনসাৰবোৰ দিব লাগে এইটো SSLC 2015 আহিছিলে তো এনেকুৱা এটা কুৱেশ্যন তোমালোকৰ এই এক্সাৰসাইজৰ 6 নম্বৰ কুৱেশ্যনটো যেনেকুৱা ঠিক তেনেকুৱাকৈ অলপ পঢ়িলে বুজি পাবা যদি এইটো কিবা আনসাৰ বুজি নোপোৱা মোক কমেণ্টত জনাবা ইয়াৰ পিছত তোমালোকে 2 নম্বৰটো চোৱা 2 নম্বৰ কুৱেশ্যনটো এক্সাৰসাইজত আছিলেই তো সেইটো কুৱেশ্যন ইয়াত দিছে তো এইটো কুৱেশ্যন চাবা তাৰপিছত তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চোৱা 3 নম্বৰ কুৱেশ্যনটো ডাইৰেক্ট এক্সাৰসাইজৰে হয় তো এইটো তোমালোকে চাবা এইটো ডাইৰেক্ট 6 নম্বৰ কুৱেশ্যনটো হয় তো কেনেকুৱাকৈ বনাই আহে চাব পাৰা তাৰপিছত তোমালোকৰ আৰু এটা কুৱেশ্যন চাব পাৰা এয়া তোমালোকে 5 নম্বৰ কুৱেশ্যনটো চাব পাৰা তো বিশেষভাৱে এইকেইটা কুৱেশ্যন তোমালোকে চালে হ'ব আৰু নিউটনৰ ষষ্ঠ সূত্ৰটো কি নিউটনৰ ষষ্ঠ সূত্ৰৰ সীমাবদ্ধতাবোৰ এইটো দিছোয়া তো এইকেইটা প্ৰশ্ন তোমালোকে চালে যিকোনো কুৱেশ্যন নাহক কিয় তোমালোকৰ কমন পৰিবই জীৱন প্ৰক্ৰিয়া 6 নম্বৰ চেপ্টাৰটোৰ পৰা চাই লোৱা ফাৰ্ষ্টত তোমালোকে এই টপিকটো চাবা এই টপিকটোৰ পৰা কুৱেশ্যন আহাটো বহুত ইম্পৰ্টেণ্ট আৰু আহিব বুলি এইটো ক'ব পৰা যায় তো 96 পেজত চাই ল'বা তাৰপিছত চোৱা তো প্ৰশ্নলি এই কুৱেশ্যনটো চাই ল'বা 101 পেজত এই টপিকটো বহুত ইম্পৰ্টেণ্ট হয় চাই ল'বা তাৰপিছত প্ৰশ্নলি এই কুৱেশ্যনটো তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় তাৰপিছত এইটো মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠনটো এইটো ইম্পৰ্টেণ্ট হয় তাৰ পৰা লক্ষিকা এইটো পঢ়িবা তোমালোকে তাৰপিছত পানীৰ পৰিবহণ এইটো পঢ়িবা টপিকটো চাই লোৱা তাৰপিছত তোমালোকৰ পেজ নম্বৰ চাব পৰা পেজ নম্বৰ 101 ত তোমালোকে দুটা কুৱেশ্যন চাবা তাৰপিছত এইটো বহুত ইম্পৰ্টেণ্ট নেফ্ৰনৰ গঠন এইটো তোমালোকে চাই ল'বা কৃত্ৰিম বৃক্ক এইখিনি তোমালোকে এই টপিকটো পঢ়িবা ইয়াৰ পৰা 2 মাৰ্কৰ এটা কুৱেশ্যন হ'ব পাৰে লাষ্টত এই দুটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় প্ৰশ্নলিত তো তোমালোকে আৰু এইকেইটা কুৱেশ্যন চাবা এতিয়া মই কেইটামান কুৱেশ্যন বাছি দিছো সেইকেইটা চাই লোৱা এতিয়া তোমালোকে এইকেইটা কুৱেশ্যন চোৱা এইকেইটা কুৱেশ্যনৰ পৰা তোমালোকে এই লং কুৱেশ্যনবোৰ তোমালোকে চাবা এই 8টা কুৱেশ্যন তোমালোকে চাবা কাৰণ এইটো চেপ্টাৰৰ পৰা বেছি কুৱেশ্যন আহিব 7 নম্বৰ চেপ্টাৰটো চোৱা 7 নম্বৰ চেপ্টাৰৰ পৰা এই চিত্ৰটো চাবা এই নম্বৰ চিত্ৰটো তো তোমালোকে এই মানুহৰ এটোৰ বিষয়ে মস্তিষ্কৰ বিষয়ে অলপ ভালকৈ পঢ়ি যাবা আৰু এই কুৱেশ্যনটো তোমালোকে চাই ল'বা 1 নম্বৰটো তো তোমালোকে অনুসলনিৰ পৰা এই 3টা কুৱেশ্যন চাবা যোন 3টা চিন দি দিয়া হৈছে আৰু কেইটামান কুৱেশ্যন চোৱা এতিয়া তো তোমালোকে কেইটামান লং কুৱেশ্যন চাই লোৱা 2-3 মাৰ্কৰ কাৰণে এইকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় তো এই 10টা কুৱেশ্যন তোমালোকে চাবা যেনেকে হক ইয়াৰ পিছত চোৱা চেপ্টাৰ 9 ৰ পৰা চোৱা বংশগতি আৰু ক্ৰমবিকাশ এটোৰ পৰা তোমালোকে কি চাবলগীয়া টপিক এটা হৈছে এই টপিকটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে চাই ল'বা মেণ্ডেলিভৰ মটমাগছৰ ওপৰত চলোৱা পৰীক্ষাটো প্ৰভাৱী আৰু অপ্ৰভাৱী কেনেকৈ দেখুৱাইছিল তো এইখিনিতে ইয়াৰ আনসাৰটো আছে আৰু এইটো কুৱেশ্যন হ'ব তো মই কুৱেশ্যনটো দেখাই দিম ইম্পৰ্টেণ্ট এইটো SSLC এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় মানুহৰ লিংগ নিৰ্ধাৰণ এইটো কুৱেশ্যনে দেখুওৱা হৈছে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কেনেদৰে কৰা হয় তাৰপিছত তোমালোকে এইটো কুৱেশ্যন চাবা নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি উপাদানে অৰিহণা যোগায় কুৱেশ্যন ইম্পৰ্টেণ্ট হৈছে সমকস্ত অংগ আৰু সমবৃত্ত অংগৰ মাজত পাৰ্থক্য আহিব পাৰে বা দুটাৰ বিষয়ে অলপ টুকা লিখিব আহিব পাৰে দুটাৰ বিষয়ে ব্যাখ্যা কৰিব আহিব পাৰে তো চাই ল'বা তো তোমালোকে 156 জীৱাশ্ম কি এইটোৰ বিষয়ে আহিব পাৰে চাই ল'বা তো অনুসলনিৰ পৰা এইকেইটা কুৱেশ্যন তোমালোকে ভালকৈ চাবা তো ইয়াত চাই লোৱা কেইটামান কুৱেশ্যন এইটো দিয়া হৈছে তাতো ইয়াতো মই চিন দি দিছো ইয়াতে কেইটামান কুৱেশ্যন বনাই আহিছে কেনেকৈ প্ৰশ্নবোৰ আহিছে তোমালোকে চাই ল'বা এই দুটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় 7 আৰু 8 নম্বৰটো এইকেইটা তোমালোকে চালেই হ'ব আৰু যদি চাব পৰা 11 নম্বৰ কুৱেশ্যনটো চাবা তো এতিয়া 10 নম্বৰ চেপ্টাৰৰ পৰা সেইটো চেপ্টাৰৰ পৰা তোমালোকে জানা যে মেথামেটিক্স আহিব অংক আহিব দুটামান আহিব তোমালোকে চাই লোৱা তো তোমালোকে পোহৰ চেপ্টাৰটোৰ পৰা প্ৰায় তোমাৰ 10 মান মাৰ্ক আহিব তো
তো ইয়াৰ পৰা MCQ 4-5টা থাকিব আৰু লং কুৱেশ্যনো তোমালোকৰ দুটামান থাকিব এইটো অংক হ'ব লং কুৱেশ্যন দুটা তাৰ পৰা এটা তোমাৰ অলপ দীঘল অংক হ'ব এটা শৰ্ট হ'ব পাৰে এইটো কুৱেশ্যনো হ'ব পাৰে তো ইয়াৰ পৰা তোমালোকে কি চাবলগীয়া টপিকবোৰ হৈছে তোমালোকৰ এইটোৰ পৰা এটা ৰশ্মি চিত্ৰ হ'ব পাৰে তো তোমালোকে ইয়াতে বহুত ইম্পৰ্টেন্ট কথাটো ভালকে বুজি লবা মই তোমালোকক প্ৰশ্নবোৰ কৈ দিম প্ৰশ্নবোৰ এনেকুৱা হ'ব পাৰে যে অবতল দাপনৰ ক্ষেত্ৰত লক্ষ্য বস্তুটো P আৰু F ৰ মাজত ৰাখিলে প্ৰতিবিম্বৰ গঠন অংকন কৰা P আৰু F ৰ মাজত ৰাখিলে বা F ত ৰাখিলে বা C আৰু F ৰ মাজত ৰাখিলে বা C ত ৰাখিলে বা C ৰ বাহিৰত ৰাখিলে বা অসীমত ৰাখিলে তো আমি এনেকুৱাকে ৰাখিলে প্ৰতিবিম্বটো ক'ত হ'ব তো প্ৰতিবিম্বটো তোমালোকে জানিব লাগিব ক'ত হ'ব আৰু তাৰ আকাৰটো কেনেকুৱা হ'ব আৰু প্ৰকৃতিটো কেনেকুৱা হ'ব বাৰু তোমালোকে একিটা মনত নাথাকিলেও তুমি খালি এখিনি মনত থাকিলে তোমালোকৰ আৰু নিয়মটো মনত থাকিলে তোমালোকৰ এই ছবিকিটা হয় একিটা আঁকিব লাগিব তো ইয়াৰ পৰা তোমালোকে শিকি যাবা এটা নহয় এটা প্ৰশ্ন কমন পৰিব তো মোৰ মতে তোমালোকৰ এই লাষ্টৰ প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট আৰু তোমালোকৰ এই C নম্বৰটো তো একিটা প্ৰশ্ন চাই যাবা এটা কোৱেশ্চন কমন পৰিব পাৰে 2 মাৰ্কৰ কাৰণে চিত্ৰ আৰু মই যিকিটা টপিক দেখাই দিয়া আছো একিটা টপিক তোমালোকে SSLC এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তো এইটো টপিকো তোমালোকে চাবা তো তোমালোকে উদাহৰণ নাম্বাৰ এই কোৱেশ্চনটো উদাহৰণ এটো চাবা আৰু এটো চাবা এই দুটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় অংকবোৰ কৰি যাবা এটো কোৱেশ্চনো চাবা আৰু এটা কোৱেশ্চন তোমালোকৰ চিত্ৰটো আহিব পাৰে এটো গ্লাছৰ আয়তাকাৰ গ্লাছৰ টুকুৰা মাজেৰে পোহৰৰ প্ৰতিফলন দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰা এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় প্ৰতিফলনৰ পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা আহিব পাৰে তো এই দুটা চাই লবা তাৰ পিছে ইম্পৰ্টেন্ট প্ৰশ্নটো হৈছে প্ৰতিফলনাংক কাক বোলে তো এটোৰ বিষয়ে তোমালোকক দিব পাৰে তো তোমালোকে চাই লবা তাৰ পিছত তোমালোকৰ 2 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় উদাহৰণ কিটা বহুত ইম্পৰ্টেন্ট হয় তথাপি এটো উদাহৰণ তোমালোকৰ এটো উদাহৰণ বহুত ভেৰি ইম্পৰ্টেন্ট হয় তো মই চিন দি দিছো তোমালোকে চাই লবা তো তোমালোকে 7 নম্বৰ কোৱেশ্চনটো চাবা 7 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এটো SSLC এক্সামতো আহে 10 11 14 15 একিটা কোৱেশ্চন চাবা হাফ ইয়াৰলি এক্সামৰ কাৰণে তো তোমালোকৰ এতিয়া চাই লোৱা কেটামান কোৱেশ্চন বেংকৰ পৰা তো অংকবোৰ কেনেকুৱাকে বনাই দিব পাৰে ইয়াৰ পৰা তোমালোকে চালে অলপ তোমালোকে প্ৰেক্টিস কৰিব পাৰিবা তো তোমালোকে একিটা কোৱেশ্চন কৰি যাবা ঘৰত জাস্ট কৰি গলে তোমালোকৰ হ'ব এগোটা কোৱেশ্চন তোমালোকে চাই কেনে কৰি যাবা প্ৰেক্টিস কৰি যাবা আৰু এটা কোৱেশ্চন চোৱা তোমালোকে এই কোৱেশ্চনটো চাবা দুটা কোৱেশ্চন এটা তোমালোকে 11 নম্বৰ চেপ্টাৰ চোৱা মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী ইয়াৰ পৰা তোমালোকে ফাৰ্স্ট কোৱেশ্চনটো হৈছে তোমালোকে এই চকুৰ চিত্ৰটো ভালকে চাবা তোমালোকে ইয়াতে চাই লবা যে দৃষ্টিৰ বিকাৰ কেই প্ৰকাৰ আৰু কি তো এটো প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হ'ব পাৰে তাৰ পিছে মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা এটো ৰশ্মি চিত্ৰ অংকন কৰিব দিব পাৰে সংশোধন দেখুৱাই হাইপাৰমেট্ৰোপিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা এটো দেখুৱাই ৰশ্মি চিত্ৰ আঁকিব দিব পাৰে তো তোমালোকে এটো আঁকি লবা তো ইয়াৰ পিছতে তোমালোকৰ ইম্পৰ্টেন্ট প্ৰশ্নটো হৈছে এটো চাই লবা 3 নম্বৰটো তাৰ পিছতে তোমালোকৰ এই টপিকটো পঢ়িবা ভালকে ইয়াৰ পৰা কোৱেশ্চন হ'ব পাৰে তো তোমালোকে এটো প্ৰিজমৰ চিত্ৰটো এই প্ৰিজম ইয়াতে দুটা আছে এটো হৈছে প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছৰণ আৰু এটো তোমালোকৰ এটো প্ৰিজমৰ হৈছে তোমালোকৰ বগা পোহৰৰ বৰ্ণালী পুনৰ সংযোজন এই দুটা পৰা এটা কোৱেশ্চন হ'বই তো তোমালোকে চাই লবা এটো বহুত ইম্পৰ্টেন্ট হয় এটো দ্বিতীয় প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয় সংযোজনটো আৰু তোমালোকে ইয়াৰ আনসাৰটো এখিনিতে আছে এখিনিত আৰু বেক সাইডত অলপ আছে চাই লোৱা এখিনিলৈকে আনসাৰটো পাই যাবা কেনেদৰে সংযোজন কৰিছিল আৰু কেনেদৰে পোহৰ পঠাইছিল তাৰ পিছত তোমালোকৰ তৰাৰ ত্ৰিবিৰণী এটো বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত সূৰ্য উদয় আৰু পলম মানে অগ্ৰিম সূৰ্য উদয় আৰু পলম সূৰ্য অস্ত এটো বিষয় আহিব পাৰে কিমান মিনিট পিছত হয় তাৰ পিছত টেন্ডেল পৰিঘটনা এটো বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত মুকলি আকাশৰ ৰং নীলা কিয় এটো চাবা তো ইয়াৰ পিছত তোমালোকে একিটা কোৱেশ্চন চাবা আৰু এটো চেপ্টাৰৰ পৰা আৰু কোৱেশ্চন বেংকৰ পৰা প্ৰশ্ন চাবলগীয়া দৰকাৰ নাই একিটা প্ৰশ্ন চালে কমন পৰিবই ইয়াৰ পিছত লাষ্ট চেপ্টাৰটো তোমালোকে চোৱা 14 নম্বৰ চেপ্টাৰ 14 নম্বৰ চেপ্টাৰটো শক্তিৰ উৎস ইয়াৰ পৰা তোমালোকে চোৱা ইয়াৰ পৰা মই কেটামান কোৱেশ্চন বেংকৰ পৰা বাছি দি আছো হেকিটা কোৱেশ্চনে চাবা কিতাপৰ পৰা নাচালে হ'ব যদি তোমালোকে একিটা চাব পাৰা আনসাৰবোৰ তোমালোকে অলপ কিতাপৰ পৰা উলাই লবা এইকিটা কোৱেশ্চন তোমালোকে চাব পাৰা যে শক্তিৰ পাৰ্থক্য উক্ত হিচাপে জীৱাশ্ম ইন্ধন আৰু সৌৰ শক্তি তুলনা কৰা ইয়াৰ পৰা যিকিটা কোৱেশ্চন ইয়াতে মই চিন দি দিম একিটা কোৱেশ্চন তোমালোকে চাই ললে আৰু বেলেগ একো চাব দৰকাৰ নাই একিটা কোৱেশ্চন এবাৰ পঢ়ি লবা দুটা কোৱেশ্চন তোমালোকক কমন পৰিব ইয়াৰ পৰা তো তোমালোকৰ এইটো ভিডিওত এইখিনি আছিল যদি ভিডিওটো ভাল লাগে কমেন্ট কৰিবা লগৰ বন্ধুবোৰক শেয়াৰ কৰিবা থ্যাংক ইউ